অসমত সৰ্বপ্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি বুঢ়ীদিহিং। নন্দুৱা বনাঞ্চলক কিমান চনত নামেৰী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়? শুদ্ধ উত্তৰ অপশ্যন বি 1985 চনত। প্ৰথম অসমত অলিম্পিক কিমান চনত আয়োজিত কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন এ 1940 চনত। কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি যোৰহাট। এই প্ৰশ্নৰ উত্তৰটো কমেণ্ট কৰি জনাব।